পুৰা ফিনিশিং আহিব নাই? আহিছে ন? আৰু প্ৰথম ব্লগটোত আপোনালোকে ইমান মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক আচলতে। সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ। হেল্ল' এভৰিৱান, পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো অলপ বেলেগ হ'ব, কাৰণ আপোনালোকে গম পায় যে আমাৰ গাড়ীখন অলপ এক্সিডেণ্ট এটা হৈ গ'ল আৰু আগফালৰ পাৰ্টখিনি অলপ ডেমেজ হৈছে, বাম্পাৰ চাম্পাৰ। গতিকে সকলোখিনি এটা বনাবলৈ বুলি গৈ আছোঁ। গাড়ীখন বনাই হোৱালৈকে গোটেইখিনি এই ভিডিঅ'টোতে দেখাই থাকিম। আমাৰ লগত শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। আৰু ব'লক তেতিয়াহ'লে ঘৰৰ পৰা আমি গেৰেজলৈ বুলি যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু এতিয়া মোৰ লগত মনো যাব, এয়া মন আহি গ'ল। তো আমি এতিয়া গাড়ীখন বনাবলৈ গৈ আছোঁ, তো চাই থাকক। গতিকে দেখুৱাই আছোঁ সকলোখিনি, ব'লক তেতিয়াহ'লে। আগফালে বাম্পাৰটো গোটেইটো চেঞ্জ হ'ব, আৰু কি কি চেঞ্জ হয় গোটেইখিনি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু প্ৰথম ব্লগটোত আপোনালোকে ইমান মৰম দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক আচলতে। সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ'টো বনাই দিওঁ। এতিয়া আমি আহি পেলাই গেৰেজটো পাই গ'লোহি। ইয়াতে আমাৰ গাড়ীৰ কামখিনি হ'ব আজি। আৰু আমাৰ গাড়ীখনত এয়া বাম্পাৰটো ডেমেজ হৈছে, হেডলাইটটো ডেমেজ হৈছে, আৰু বনেটখনো অলপ ডেমেজ হৈছে, আৰু বনেটখন অলপ ডেণ্টিং কৰিব লাগিব। সকলোখিনি এই ভিডিঅ'টোতে দেখাই যাম, আমাৰ লগত শেষলৈকে চাই থাকিব। আৰু ইয়াৰ পাছতে এয়া খুলিবলৈ আৰম্ভ হৈ গ'ল বস্তুখিনি। আৰু এয়া আমাৰ নতুন বাম্পাৰডাল আহি গ'ল, আৰু এয়া বাম্পাৰডাল লগাবৰ কাৰণে অলপ ঠিক কৰি থকা হৈছে। আৰু এয়া নতুন হেডলাইটটো আহি গ'ল, ধুনীয়াকৈ বহিছে একদম। ইয়াৰ পাছত এয়া বনেটখনত অলপ ডেণ্টিং কৰি থকা হৈছে। এইটো কি হয়নো মাৰি থকাটো? তাৰপৰত ইয়াৰ পিছত প্ৰাইমাৰ নে ডাইৰেক্ট ৰং মাৰি? ৰং। ইয়াৰ পাছতে ৰঙৰ কাম আৰম্ভ হ'ব, আৰু আমাৰ গাড়ীতে পেপাৰ মাৰি থকা হৈছে যাতে ৰংখিনি বাহিৰত পৰি নাযায়। আৰু আমাৰ বাম্পাৰডালো ফিটিং হৈ গ'ল, আৰু এতিয়া ৰঙৰ কাম ষ্টাৰ্ট হ'ব। আৰু পুৰা ফিনিশিং আহিব নাই? আহিছে ন? আৰু ইয়াৰ ৰংখিনি শুকোৱাৰ পিছত এতিয়া পেপাৰখিনি লাহে লাহে উঠাই থকা হৈছে। উঠোৱাৰ পিছতে আমাৰ গাড়ী ফাইনেল লুকটো ওলাই যাব। আৰু পেইণ্ট কমপ্লিট হোৱাৰ পিছত গাড়ীখন এতিয়া ৱাশ্বিঙলৈ বুলি উলিয়াইছে। ইয়াৰ পিছত ৱাশ্বিং হ'ব, আৰু আমাৰ আগফালৰ ছেফ গাৰ্ডডাল লগাবলৈ আছে, সেইডালো লগোৱা হ'ব। কি লগাই আছে? নাম্বাৰ প্লেট। নাম্বাৰ প্লেট লগাই আছে। এয়া আগফালে হৈ গ'ল আৰু গোটেইখিনি। এতিয়া আমাৰ গাড়ী ৱাশ্বিং চলি আছে, কাম চব কমপ্লিট হৈ গ'ল। এয়া ভাই ধৰি আছে, চাৰ্ফ মৰা হৈ গ'ল ৱাশ্বিঙৰ কাৰণে। এয়া মাৰি আছে ভাইয়ে চাৰ্ফ। এতিয়া আমাৰ গাড়ী ৱাশ্বিং কমপ্লিট হৈ গ'ল, আৰু এতিয়া শুকাবলৈ বুলি দিয়া হৈছে। আৰু এতিয়া আমাৰ গাড়ী পুৰা কমপ্লিট হৈ গ'ল, আৰু ডেমেজ হোৱা বস্তুকেইটা আগফালে থোৱা হৈছে। আৰু গাড়ীখন আকৌ আগৰ নিচিনা হ'ল নাই আপোনালোকে কমেণ্ট কৰি জনাব আমাক।
কমপ্লিট হোৱাৰ পিছত আমাৰ এয়া বিল বনি আছে আৰু আমাৰ খৰচ বুলি ক'লে প্ৰায় 20-22 হাজাৰ মান টকা খৰচ হ'ল আৰু গাড়ীখনত গোটেই বস্তুখিনি চেঞ্জ হ'ল ৰং হ'ল সিমানখিনি আৰু গাড়ী কামখিনি এটা গোটেই কমপ্লিট হৈ গ'ল তো এতিয়া পইচা সেইটো দিবলৈ লৈছোঁ আপোনাক আপোনালোকৰ যদি গাড়ী কিবা কাম থাকে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰিব আপোনাৰ গেছটোৰ বিষয়ে ক'ত আছে কৈ দিয়ক গেছটো কাচিকটাতে মানে বিপিৰা কাচিকটা মানে শিৱ মন্দিৰটো পাব নালাগে আৰু কাচিকটা শিৱ মন্দিৰটো পাব নালাগে বাহানীগড় দলংটো পাৰ কৰিয়ে লেফ্ট চাইডত পৰে আৰু ইয়াতে চব পাৰ্টছো পায় পাৰ্টছখিনি দেখুৱাই দিয়া গাড়ী পাৰ্টছো পাই যায় পাৰ্টছ কিবা কিবি লাগিলে এইখিনিও কাম হৈ যাব সকলোখিনি কাম ইয়াতে হয় সব কাম হ'ব ডেন্টিং পেইন্টিং ইঞ্জিন মেকানিকেল ৱাছিঙৰ পৰা ধৰি সব হ'ব গাড়ীখন বনাই কমপ্লিট হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু সেয়াই আৰু মানুহৰ কেতিয়াবা ধৰক কিবা এটা হৈও যায় আমাৰ ধৰক অলপ চাগে দিনে বেয়া আছিলে চাগে আগফালে অকণমান ডেমেজ হ'ল আৰু এতিয়া গোটেই বাম্পাৰ চাম্পাৰ নতুনকৈ বনাই মেলি আনিলোঁ এতিয়া আকৌ ভাড়া মৰা ষ্টাৰ্ট হ'ব আৰু ষ্টাৰ্ট হোৱাৰ পিছতে মানে আকৌ আমি ব্লগ আকৌ আহি থাকিব মানে ব্লগ প্ৰথম ব্লগটোত আপোনালোকক কৈছোঁৱে যে ইমান মৰম দিছে আমাক তাৰ কাৰণে বহুত বহুত ধন্যবাদ ঠিক আছে আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এনেকৈ বাই বাই